हेलो बंधुসকল আপোনালোক সকলোকে মোৰ এই চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম যে 2024 চনৰ যেটো নতুন ভোটাৰ লিষ্ট হয়, এই নতুন ভোটাৰ লিষ্টখন আপুনি কেনেকৈ ডাউনলোড কৰিব আপোনাৰ মোবাইলতে, হেতু মই স্টেপ বাই স্টেপ এই ভিডিঅ'ত দেখুৱাই দিম। তো বন্ধুসকল যদি আপুনি মোৰ এই চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে সকলো ভিডিঅ'ৰ আপুনি নটিফিকেশন সকলোতকৈ আগতে পায়। তো বন্ধুসকল এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰে। তো বন্ধুসকল ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব। তো আহক ভিডিওটো আৰম্ভ কৰো। তো বন্ধুসকল ইয়াৰ বাবে আপুনি আপোনাৰ ব্ৰাউজাৰত যাই যিকোনো এটা ব্ৰাউজাৰত যাই আপুনি তাতে সাৰ্চ কৰিব CEO আসাম বুলি যেতিয়া সাৰ্চ কৰিব চাওক এনেকৈ CEO আসামৰ প্ৰথম ওয়েবসাইটটো আহি যাব। তো বন্ধুসকল লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম, ভিডিও ডেসক্ৰিপচনৰ পৰা যাই আপুনি চাব পাৰে। তো চাওক এইখন হল CEO assam.nic.in or official website। তো বন্ধুসকল এইটো ওয়েবসাইটত অহাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব লাগিব, PDF ইলেক্ট্ৰল ৰোল যেটো দেখা পাই আছে আপুনি ইয়াতে এইটোত আপুনি ক্লিক কৰি দিব লাগিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে কি আছে দি আছে, ইয়াতে চাওক PDF ইলেক্ট্ৰল ৰোলস ফৰ দি ইয়াৰ 2024। তো চাওক ইয়াতে 2024ত এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাওক এনেকৈ নতুন এখন পেজ আহি যাব। তো বন্ধুসকল চাওক এনেকৈ নতুন পেজখন আহি গৈছে। আহাৰ পিছত চাওক ইয়াতে কি কৰিব লাগিব, যেটো আমাৰ ষ্টেট হয় ষ্টেটটো আসাম সিলেক্ট থাকিব। তো তাৰ পিছত আপুনি ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। চাওক মই উদাহৰণ স্বৰূপে মই এটা যিকোনো এটা দেখুৱাই দি আছো। চাওক মই উদাহৰণ হিচাপে মই যিকোনো এটা দেখুৱাই দি আছো। তো চাওক ইয়াতে আপোনাৰ যেটো ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব, ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনাৰ এসেম্বলিটো সিলেক্ট কৰিব, মানে আপোনাৰ এসেম্বলিটো যি আগত যেটো আছিল আপোনাৰ হেতু কিন্তু এতিয়া চেঞ্জ হৈ কোনটো হৈছে আপুনি হেতু আগতে নিশ্চয় জানি লব। তো চাওক এইটোৰ যেটো নাম্বাৰ আছিল এই নাম্বাৰটো আৰু নামটো যেহেতু অসম চৰকাৰে নতুনকৈ হলনি কৰিলে, যেটো নতুন নাম দিলে বা নতুন সমষ্টি গঠন কৰিলে সেই নতুন সমষ্টিৰ নাম ইয়াতে আহিব। তো বন্ধুসকল চাওক ইয়াৰ পিছত আপুনি ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব লাগিব। ল্যাঙ্গুৱেজটো চাওক ইয়াতে আসামিজটো সিলেক্ট কৰিলো মই। কৰাৰ পিছত আপুনি ইয়াতে কি কৰিব লাগিব, কিন্তু এই ক্যাপচাটো যেটো দেখা পাই আছে আপুনি ইয়াতে ক্যাপচাটো যদি নবহায় তেতিয়াহলে কিন্তু আপুনি ডাউনলোড কৰিব নোৱাৰে, ডাউনলোড নহব। ইয়াতে মই ক্যাপচাটো বহাই লও 53W084। তো চাওক ইয়াতে ক্যাপচাটো মই বহাই ললো। বহাই লোৱাৰ পিছত চাওক ইয়াতে যেটো আপোনাৰ যেটো ভোট গ্ৰহণ কেন্দ্ৰ হয় সেই কেন্দ্ৰটোৰ নাম ইয়াতে দিয়া আছে। চাওক ইয়াতে পাৰ্ট ডিটেইলস ইয়াতে চাওক ইয়াৰ পৰা কিন্তু আপুনি বাছি উলিয়াব লাগিব। বাছি উলিয়াই লৈ আপোনাৰ যেটো আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰটো বাছি উলিয়াই ল'ব লাগিব। তাৰ পিছত ইয়াতে ডাউনলোড অপচনত ক্লিক কৰি দিব। চাওক ইয়াতে যদি আপোনাৰ ভোট গ্ৰহণৰ কেন্দ্ৰটোৰ নাম ইয়াতে নাই তেতিয়াহলে আপুনি কি কৰিব লাগিব, তলত যেটো দেখা পাই আছে এইটো শো 20 ৰেকৰ্ডছ ইয়াতে যেটো আছে ইয়াতে শো, ইয়াতে ক্লিক কৰি আপুনি ইয়াতে শো 50 ৰেকৰ্ডছ কৰি দিব। তো 50 ৰেকৰ্ডছ কৰি দিয়াৰ পিছতো যদি আপোনাৰ ইয়াতে যদি নামটো নাহে তেতিয়াহলে এই সাইডত যেটো দেখা পাই আছে 1ৰ সাইডত ইয়াতে 2 ইয়াতে ক্লিক কৰি দিব, 2 আহিব, ইয়াতে ক্লিক কৰি দিব 3 আহিব। এনেকৈ আপোনাৰ ইয়াৰ পৰা চাব পাৰে। তো চাওক মই এটা আপোনালোকক দেখুৱাই দি আছো। ইয়াতে চাওক মই এইটো এটাত ক্লিক কৰিলো। এইটো এতিয়া ডাউনলোড অপচনত আপুনি ক্লিক কৰি দিব। ডাউনলোড অপচনত ক্লিক কৰি দিয়াৰ পিছত চাওক এইটো আপোনাৰ লিষ্টখন ডাউনলোড হৈ যাব। এনেকৈ হয়তো অলপ সময় লাগিব, কাৰণ ডাউনলোড হতে অলপ সময় লাগিব। তো বন্ধুসকল আপোনালোক সকলোকে আৰু এটা কথা কৈ দিও যে এই ভিডিওটো যদি আপুনি ফেসবুকৰ পৰা চাই আছে তেনেহলে পেজটো ফলো কৰি দিব, আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও চাব পাৰে। কাৰণ এইখন হল নতুন ভোটাৰ লিষ্ট, ড্ৰাফট লিষ্ট হয়। এইখন লিষ্টত আপোনাৰ নাম শুদ্ধ আছে নে নাই, আপোনাৰ বয়স শুদ্ধ আছে নে নাই হেতু আপুনি গোটেইখিনি ইয়াতে চেক কৰি ল'ব লাগিব, চেক কৰি ল'ব। তো বন্ধুসকল চাওক এনেকৈ ডাউনলোড হৈ গল। ডাউনলোড কমপ্লিট হোৱাৰ পিছত চাওক ইয়াতে দেখুৱাইছে নটিফিকেশনটো। তো যদি মই এটোত ক্লিক কৰি দিও, চাওক এই ডাউনলোড ফাইলটোত ক্লিক কৰি দিয়াৰ পিছত চাওক এনেকৈ ইয়াতে চাওক ভোটাৰ তালিকা 2024 এনেকৈ দিয়া আছে।
2024 যেটো এই ভোটাৰ লিষ্ট হয় মই এতে আপোনালোক সকলোকে দেখাই দি আছো চাওক এনেকুৱাকে আপোনাৰ যেটো ভোটাৰ লিষ্ট এইটো ভোটাৰ লিষ্ট আহি যাব ইয়াৰ পৰা আপুনি আপোনাৰ ঘৰ নম্বৰটো বিচাৰি তাৰ পিছত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নাম ভোটাৰৰ নাম আপুনি ইয়াতে চেক কৰি লব তো বন্ধুসকল আশা কৰো যে ভিডিওটোৰ পৰা আপোনালোক অলপ ফলো বুজি পাইছে বা আপোনালোকেও ডাউনলোড কৰিব পাৰিছে তো আজিৰ ভিডিওটো ইমানেই ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো